এটা ডাঙৰ খবৰ আৰক্ষী নহয় যেন গুণ্ডাকে আৰক্ষীৰ খাকী পোছাকে এতিয়া মূৰত ধৰিছে আৰক্ষীক পূজাৰ আনন্দৰ মাজতে আৰক্ষীৰ বিৰুদ্ধে এতিয়া হত্যাৰ অভিযোগ উত্থাপন হৈছে তামাৰহাটত আৰক্ষীৰ নিৰ্মম প্ৰহাৰত এজন যুৱকৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে এটা ডাঙৰ খবৰ এমুহূৰ্তত লৈ আহিছো পূজাৰ আনন্দৰ মাজতে তামাৰহাটত আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তামাৰহাটত আৰক্ষীৰ নিৰ্মম প্ৰহাৰত এজন যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য ধুবুৰী তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল বৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে কপিল বৰাৰ নিৰ্মম প্ৰহাৰত এগৰাকী যুৱকে প্ৰাণ হেৰুৱাৰ খবৰ কোনো কাৰণ নোহোৱাকৈ তিনি যুৱকক থানালৈ মাতি নি নিৰ্মম প্ৰহাৰ আৰু তাতে এগৰাকী যুৱকৰ মৃত্যু মনোহৰ ৰায় নামৰ যুৱকৰ মৃত্যুক লৈ তামাৰহাটৰ মেছপাৰা গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তামাৰহাট থানাৰ ওসি কপিল বৰাৰ প্ৰহাৰতে মনোহৰ ৰায় নামৰ যুৱকগৰাকীৰ মৃত্যু হোৱাৰ খবৰ বা অভিযোগ দুটা ফৈদৰ মাজত ঘটা সংঘাতৰ পৰিণতিত প্ৰহাৰৰ সন্মুখীন হয় মনোহৰ ৰায় আৰু আৰক্ষীয়ে ঘটনাৰ তদন্ত নকৰাকৈ মনোহৰ সহ তিনিজন যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয় আৰু সমগ্ৰ বিষয়টোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ইতিমধ্যে খাকী পোছাকৰ দম দেখুওৱা ওসি কপিল বৰাক কৰা হৈছে ৰিজাৰ্ভ ক্লোজ কৰা হৈছে কপিল বৰাৰ চৰম অৱহেলা আৰু নিৰ্দোষী যুৱকক প্ৰহাৰ কৰাত সেই অপৰাধতে ৰিজাৰ্ভ ক্লোজ কৰা হৈছে গুণ্ডাৰূপী আৰক্ষী বিষয়া কপিল বৰাক চাকৰিৰ পৰা নিলম্বনৰো এতিয়া সম্ভাৱনা প্ৰকট হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে আৰক্ষীৰ বিৰুদ্ধে এটা হত্যাৰ অভিযোগ উত্থাপন হৈছে আৰু ধুবুৰী তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল বৰাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ খাকী পোছাকধাৰীৰ গুণ্ডাগিৰি আৰক্ষীৰ ৰূপত এয়া গুণ্ডাগিৰি দাদাগিৰি দেখুৱাইছে গুণ্ডাগিৰি চলাইছে সন্ত্ৰাস সৃষ্টি কৰিছে একাংশ আৰক্ষী বিষয়াই যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আহিছে যে আৰক্ষীয়ে জনতাৰ কল্যাণৰ বাবে জনতাক বা দুখীয়া দৰিদ্ৰ সহায়ৰ বাবে কাম কৰিব লাগে সেই সময়তে এনেদৰে খাকী পোছাকৰ দম দেখুৱাই একাংশই জনতাৰ ওপৰত জঁপিয়াই পৰিছে দানৱ পৰাধী এইগৰাকী আৰক্ষী বিষয়ালৈ মন কৰক এইগৰাকীৰ নাম হৈছে কপিল বৰা তেখেত তামাৰহাট আৰক্ষী থানাৰ ওসি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু তেখেতৰ কাণ্ড তেখেত হৈছে এগৰাকী গুণ্ডা এইগৰাকী আৰক্ষী নহয় এইগৰাকী হৈছে গুণ্ডা আৰু সেইগৰাকী গুণ্ডাৰ প্ৰহাৰতে এগৰাকী যুৱকে এতিয়া প্ৰাণ হেৰুৱাৰ খবৰ আহিছে এক সংঘাতৰ পৰিণতি তেখেতসকলক লৈ যোৱা হৈছিল থানালৈ তিনিগৰাকী যুৱকক লৈ গৈছিল আৰু নিশাটো থানাত নিৰ্মম বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয় আৰু তাৰ পাছত থানাতেই অসুস্থ হৈ পৰে সেইগৰাকী মনোহৰ ৰায় নামৰ যুৱকগৰাকী আৰু অসুস্থ যুৱকগৰাকীক হাস্পতাল বা চিকিৎসালয়লৈ লৈ নোযোৱাৰো হেমাহি বা অৱহেলা কৰাৰো অভিযোগ উত্থাপন হৈছে যাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী পৰ্যায়ত তেখেতৰ মৃত্যু হয় বুলি খবৰ আহিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত মনোহৰ ৰায়ৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে গৰজি উঠিছে স্থানীয় দল সংগঠন কিয়নো আৰক্ষীৰ গুণ্ডাগিৰি আৰক্ষীয়ে এতিয়া দাদাগিৰি চলাইছে খাকী পোছাকৰ দম দেখুৱাই নিৰীহ যুৱকক এনেদৰে মাৰধৰ কৰি থানাৰ ভিতৰত প্ৰহাৰ কৰি দানৱৰ দৰে এনেদৰে প্ৰহাৰ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই দৃশ্যাংশ আমি দেখুৱাইছোঁ কেনেদৰে কান্দিছে উইথ এম্বিয়েন্স যদি সম্ভৱ হয় আমি দেখুৱাবলৈ চেষ্টা কৰিম এইগৰাকী মানুহে এতিয়া কান্দিছে মহিলাগৰাকীয়ে কান্দিছে যিহেতু তেখেতে হয়তো নিজৰ আত্মীয় হেৰুৱাইছে এইগৰাকী কপিল বৰাৰ বাবেই কপিল বৰা এইগৰাকী ওসি বিষয়া আৰক্ষী বিষয়া ওসি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেতৰ প্ৰহাৰতে এনেদৰে এতিয়া তেখেতৰ এগৰাকী লোকে বা যুৱকে প্ৰাণ হেৰুৱাৰ খবৰ উইথ এম্বিয়েন্স আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ এই মহিলাগৰাকীয়ে কান্দিছে একাংশ উচ্চ পদস্থ আৰক্ষী বিষয়াই কাটৰ অনুৰোধ কৈছে মোৰ ল'ৰাটোক মাৰি পেলাল বা এনেধৰণৰ এতিয়া সেই দৃশ্যাংশ আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ এইগৰাকী গুণ্ডাৰূপী আৰক্ষী বিষয়া ওসি কপিল বৰাৰ নিৰ্মম প্ৰহাৰৰ ফলতে এগৰাকী যুৱক মনোহৰ ৰায় নামৰ যুৱকগৰাকীয়ে প্ৰাণ হেৰুৱাৰ খবৰ দল সংগঠন গৰজি উঠিছে কি অভিযোগ উত্থাপন কৰিছে মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছোঁ মেছপাৰা গাঁৱৰ যে হাবুল বুলি এজন কণ্ট্ৰাক্টৰ আছে ইয়াত এপিডিচিএলৰ মানে কণ্ট্ৰাক্টৰী কৰে তেওঁ এজন মাফিয়া ৰাজ চলায় এই অঞ্চলত চলাওঁতে তেওঁলোকৰ লগত মানে এই গাঁৱৰ ল'ৰাবিলাক কাম কৰাৰ পিছত এতিয়া দুৰ্গা পূজা আহিছে দুৰ্গা পূজাত তেওঁলোকৰ পৰা তাত পইচা খুজিবলৈ গৈছিল তেওঁৰ ঘৰত যোৱাৰ পিছত তেওঁৰ দেউতাকে হাবুলক ফোন কৰিলে যে ল'ৰাবিলাক আহি পইচা খুজি আছে ফোন কৰোঁতে তেওঁ আকৌ উল্টা কি কৰিছে মানে ল'ৰাবিলাকক ফচোৱাৰ চেষ্টা কৰিছে তেওঁ কৈছে যে ঘৰত আহি অত্যাচাৰ কৰিছে তাৰপিছত তেওঁ থানাত ফোন কৰি দিয়াৰ পিছত ওসি ছাৰে তিনিজন ল'ৰাক উঠাই লৈ যায় কোনো এফআইআৰ নোহোৱাকে তিনিজন ল'ৰাক উঠাই লৈ যায় ওসি ছাৰ এনেকুৱা এজন ওসি আমাৰ থানা আৰক্ষী বিষয়া মানে এনেকুৱা পিটিছে পিটোতে দুজন ল'ৰাতে ইতিমধ্যে দেখা পাইছে
মনোহৰী ৰায় এজন ল'ৰা তেওঁৰ মৃত্যু হ'ল। চাওক, এজন আমাৰ কৌজাতে জনগোষ্ঠীৰ পৰা এজন অনা অসমীয়া ল'ৰা, তেওঁ বিদেশী বুলি ক'ব লাগিব, কাৰণ তেওঁ ইয়াৰ ভোটাৰেই নহয়। তেওঁ হাবুল বুলি যেজন ল'ৰা যোন APDCL মাফিয়া ৰাজ চলাই আছে ইয়াত, তেওঁ এজন ইয়াৰ এইখন গাঁৱৰ ভোটাৰ নহয়। এই ৰাইজে কৈ আছে এইখন গাঁৱৰ ৰাইজে, কাৰণ তেওঁক উচিত মানে শাস্তি দিব লাগে। 12 ঘণ্টাৰ ভিতৰত মই ধুবুৰী প্ৰশাসনক দাবী জনাইছো, 12 ঘণ্টাৰ ভিতৰত তেওঁক হাবুলক এৰেষ্ট কৰিব লাগে। ইণ্ডিয়াৰ ভিতৰতো তেওঁ আছে, বাহিৰতো যোৱা নাই, তেওঁক এৰেষ্ট কৰিব লাগে। আৰু তামাহাটৰ অফিচাৰ যেজন তাক আজি গৰুৰ নিচিনা কোবাইছে, কোবাৰ ফলত আজি মানুহ এজন আমাৰ কৌজাতে জনগোষ্ঠীৰ এজন খিলঞ্জীয়া ল'ৰাক আজি শেষ কৰি পেলালে। এইটো প্ৰশাসন নেকি? য'ত CM ছাৰে কৈ আছে যে একদম ভালকে প্ৰচেষ্টা নকৰিব, কোনো হাত দিব নোৱাৰে, মৰমত বুজাই দিবা, থানাত গ'লে চাহ একাপ খুৱাই পঠাই দিবা। এইটো সময়ত দেখা গৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছো, আপুনি ইমিডিয়েটলি এই চেনেলৰ মাধ্যমে কৈছো, তামাহাট থানাত যিটো ঘটনা ঘটিছে, আজি মেছপাৰা গাঁৱৰ যিটো আমাৰ ল'ৰা ঢুকাইছে, একশ্যন আপোনাৰ মুখৰ পৰা আৱাজ আহিব লাগে আৰু একশ্যন ল'ব লাগে। ইয়াত খালি আমাৰ আৰক্ষী বিভাগ নহয়, পুৰা পৰিচালনাত তদন্ত হ'ব লাগে, ভাল এটা তদন্ত হ'ব লাগে। যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে আমি ৰাইজৰ লগত আছো, এজন বিদেশী মানুহে এটা ফোন কলত তেওঁক হত্যা কৰি দিলে। আজি ক'ত দুৰ্গা পূজাৰ সময়ত আমাৰ গাঁৱৰ মানুহ আজি পূজা চাব, পূজাত যাব, এতিয়া গাঁৱৰ মানুহ পূজা পাতি আজি এই তেওঁৰ মৃত্যুৰ ঘৰত আহি বহি আছে। কাৰণ আমি আক্ৰাসুৰ পৰা দাবী জনাইছো 12 ঘণ্টাৰ ভিতৰত হাবুলক এৰেষ্ট হ'ব লাগে, তামাহাটৰ অফিচাৰক নিলম্বন কৰিব লাগে, চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে। তেওঁ হত্যাকাৰী এজন, তেওঁ প্ৰশাসন নহয়, তেওঁ হত্যাকাৰী। আৰু যদি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হত্যা কৰিব পাৰে, তামাহাট পঠাই যায়, তেতিয়াহ'লে নাজানো আমি। মেছপাৰা গাঁৱৰ যে হাবুল বুলি এজন কণ্ট্ৰাক্টৰ আছে ইয়াত, APDCLৰ মানে কণ্ট্ৰাক্টৰী কৰে, তেওঁ এজন মাফিয়া ৰাজ চলায় এই অঞ্চলত। চলাওঁতে তেওঁলোকৰ লগত মানে এই গাঁৱৰ ল'ৰাবিলাক কাম কৰে। কাম কৰাৰ পিছত এতিয়া দুৰ্গা পূজা আহিছে, দুৰ্গা পূজাত তেওঁলোকৰ পৰা তাত পইচা পায়, পইচা খুজিবলৈ গৈছিল তেওঁৰ ঘৰত। তেওঁৰ ঘৰত যোৱাৰ পিছত তেওঁৰ দেউতাকে হাবুলক ফোন কৰিলে যে ল'ৰাবিলাক আহি পইচা খুজি আছে। ফোন কৰোঁতে তেওঁ আকৌ উল্টা কি কৰিছে, উল্টা মানে ল'ৰাবিলাকক ফচোৱাৰ চেষ্টা কৰিছে। তেওঁ কৈছে যে ঘৰত আহি অত্যাচাৰ কৰিছে। তাৰপিছত তেওঁ থানাত ফোন কৰি দিয়াৰ পিছত অফিচাৰে 3জন ল'ৰাক উঠাই লৈ যায়, কোনো FIR নোহোৱাকে 3জন ল'ৰাক উঠাই লৈ যায়। অফিচাৰ এনেকুৱা এজন আমাৰ থানা আৰক্ষী বিষয়া, মানে এনেকুৱা পিটিছে, পিটোতে 2জন ল'ৰাতে ইতিমধ্যে দেখা পাইছে, আপোনালোকৰ কেমেৰাই দেখা পাইছে কেনেকুৱা হৈছে। এজন আজি মনোহৰী ৰায় এজন ল'ৰা, তেওঁৰ মৃত্যু হ'ল। চাওক, এজন আমাৰ কৌজাতে জনগোষ্ঠীৰ পৰা এজন অনা অসমীয়া ল'ৰা, তেওঁ বিদেশী বুলি ক'ব লাগিব, কাৰণ তেওঁ ইয়াৰ ভোটাৰেই নহয়। তেওঁ হাবুল বুলি যেজন ল'ৰা যোন APDCL মাফিয়া ৰাজ চলাই আছে ইয়াত, তেওঁ এজন ইয়াৰ এইখন গাঁৱৰ ভোটাৰ নহয়। এই ৰাইজে কৈ আছে এইখন গাঁৱৰ ৰাইজে, কাৰণ তেওঁক উচিত মানে শাস্তি দিব লাগে। 12 ঘণ্টাৰ ভিতৰত মই ধুবুৰী প্ৰশাসনক দাবী জনাইছো, 12 ঘণ্টাৰ ভিতৰত তেওঁক হাবুলক এৰেষ্ট কৰিব লাগে। ইণ্ডিয়াৰ ভিতৰতো তেওঁ আছে, বাহিৰতো যোৱা নাই, তেওঁক এৰেষ্ট কৰিব লাগে। আৰু তামাহাটৰ অফিচাৰ যেজন তাক আজি গৰুৰ নিচিনা কোবাইছে, কোবাৰ ফলত আজি মানুহ এজন আমাৰ কৌজাতে জনগোষ্ঠীৰ এজন খিলঞ্জীয়া ল'ৰাক আজি শেষ কৰি পেলালে। এইটো প্ৰশাসন নেকি? য'ত CM ছাৰে কৈ আছে যে একদম ভালকে প্ৰচেষ্টা নকৰিব, কোনো হাত দিব নোৱাৰে, মৰমত বুজাই দিবা, থানাত গ'লে চাহ একাপ খুৱাই পঠাই দিবা। এইটো সময়ত দেখা গৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছো, আপুনি ইমিডিয়েটলি এই চেনেলৰ মাধ্যমে কৈছো, তামাহাট থানাত যিটো ঘটনা ঘটিছে, আজি মেছপাৰা গাঁৱৰ যিটো আমাৰ ল'ৰা ঢুকাইছে, একশ্যন আপোনাৰ মুখৰ পৰা আৱাজ আহিব লাগে আৰু একশ্যন ল'ব লাগে। ইয়াত খালি আমাৰ আৰক্ষী বিভাগ নহয়, পুৰা পৰিচালনাত তদন্ত হ'ব লাগে, ভাল এটা তদন্ত হ'ব লাগে। যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে আমি ৰাইজৰ লগত আছো, এজন বিদেশী মানুহে এটা ফোন কলত তেওঁক হত্যা কৰি দিলে। আজি ক'ত দুৰ্গা পূজাৰ সময়ত আমাৰ গাঁৱৰ মানুহ আজি পূজা চাব, পূজাত যাব, এতিয়া গাঁৱৰ মানুহ পূজা পাতি আজি এই তেওঁৰ মৃত্যুৰ ঘৰত আহি বহি আছে। কাৰণ আমি আক্ৰাসুৰ পৰা দাবী জনাইছো, 12 ঘণ্টাৰ ভিতৰত হাবুলক এৰেষ্ট হ'ব লাগে, তামাহাটৰ অফিচাৰক নিলম্বন কৰিব লাগে, চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে। তেওঁ হত্যাকাৰী এজন, তেওঁ প্ৰশাসন নহয়, তেওঁ হত্যাকাৰী। আৰু যদি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হত্যা কৰিব পাৰে, তামাহাট পঠাই যায়,